৯ নং বীৰ সিং জৰুৱা সমষ্টিত কেনেদৰে আপুনি আগবাঢ়িছে, কি হ'ব আপোনাৰ লক্ষ্য? আচলতে ষ্টেপ বাই ষ্টেপ আমি আগবাঢ়ি আছোঁ। এতিয়া কথা হ'ল, মই আচলতে AIUDFৰ এজন টিকেট প্ৰত্যাশী আছিলোঁ আৰু টিকেটখন এনেকুৱা সময়ত নিদিলে, আপোনালোকে দেখিলে এইটো এনেকুৱা সময়ত দিলে যাতে মই কোনোপিনে যাতে যাব নোৱাৰোঁ, যাতে খেলিব নোৱাৰোঁ, ইফালেও যাব নোৱাৰোঁ সিফালেও যাব নোৱাৰোঁ। কিন্তু মই বহুত হতাশো হৈ গৈছিলোঁ। ইমান কষ্ট কৰি মই এই সমষ্টিখনক বনাইছিলোঁ। আচলতে আপোনালোকৰ এইখিনিৰ কথা নকওঁ মই, কিন্তু সেইফালে জামাদাৰহাট, নস্কৰা জামাদাৰহাট ব্লক, তাৰপিছত বিচিং জৰুৱা ব্লক, এইবিলাকত MP ইলেকশ্যনৰ পিছত একেবাৰে AIUDF মাইনাছত আছিলে। এইফালেও আপোনালোকে দেখিছে মাইনাছৰ পিনে আছিলে। মই মানুহৰ ঘৰে ঘৰে গৈ চুকে কোণে গৈ এই দলটোৰ বিষয়ে মানুহক কৈছোঁ আৰু মই নিজৰ ব্যক্তিত্বৰ কথা কৈছোঁ। মই কিয় এজন ডক্তৰ হৈ, মই এজন চাৰ্জন হওঁ, মই ইলেকশ্যন খেলিবলৈ আহিলোঁ আৰু মই মানুহৰ কাৰণে কি কৰিবলৈ আহিলোঁ। এইবিলাক কৰাৰ পিছত মোৰ টিকেট অলমষ্ট কনফাৰ্ম হৈ গৈছিলে। আজি দিয়ে কালি দিয়ে, ফাৰ্ষ্ট ফেজ ওলালে তাতো নাই, ছেকেণ্ড ফেজ ওলালে তাতো নাই। আৰু এই সমষ্টিৰ যিখন সাংগঠনিক আছিলে, সাংগঠনিকৰ কমিটিৰ গোটেইখিনি মানুহ মোৰ লগত আছিলে, এক্সেপ্ট প্ৰেচিডেণ্ট আৰু বাকী ৱাৰ্কিং প্ৰেচিডেণ্ট আৰু দুজন, ব্লক কমিটিৰ 3টা ব্লকৰ প্ৰেচিডেণ্ট সকলো আছে। তাৰপিছত পঞ্চায়ত কমিটিবিলাকৰ, আঞ্চলিক কমিটিবিলাকৰ সভাপতি, ছেক্ৰেটাৰী সকলো আছে আৰু বহুত কেইবাৰ ডেপুটেশ্যন দিয়া হৈছে। আজি দিয়ে কালি দিয়ে, এনেকুৱা কৰি কৰি নিদিলে। লাষ্টত এনেকুৱা এটা সময়ত মোক নিদিলে, তেতিয়া মই কোনোপিনে আগবাঢ়িব নোৱাৰোঁ। মই হতাশ হৈ নেখেলোঁ বুলিয়ে কৈছিলোঁ। তাৰপিছত মোৰ ঘৰত এবাৰ নহয়, দুবাৰ নহয়, 3-4বাৰমান মিটিং হ'ল। তাৰপিছত মই ক'লোঁ মই খেলিম। তথাপি মই আন্ধাৰ দেখি আছিলোঁ। মই আহিলোঁ, গোৱালপাৰালৈ আহিলোঁ। তাৰপিছতো ক'লোঁ মই নেখেলোঁ বুলি। এতিয়া বহুত মানুহ হতাশ হৈ গ'ল, আৱেগিক হৈ গ'ল। কিয় নেখেলোঁ? মানুহবিলাকে এটাই কথা, ক'ত ভোট দিব। AIUDFৰ পৰা যাক টিকেট দিছে, কংগ্ৰেছৰ পৰা যাক টিকেট দিছে, মোৰ কথা নহয়, মানুহৰ সিহঁতক ভোট দিয়াৰ কাৰণ পচন্দনীয় কেণ্ডিডেট নহয় সিহঁতে। তাৰপিছত মই দেখিলোঁ, মই ইমান কষ্ট কৰি ফিল্ডখন বনাইছিলোঁ, অলমষ্ট 70% ওপৰত মানুহ মোৰ লগত আছিলে, এতিয়াও আছে মোৰ লগতে। তাৰপিছত মই মোৰ নমিনেশ্যন ছাবমিট কৰিলোঁ। আপোনাৰ এই সমষ্টিটোত ফেক্টৰ কোন হ'ব পাৰে? ফেক্টৰ তেনেকুৱা নহয়। ফেক্টৰটো আচলতে ধৰক ইয়াতো 3কোণীয়া প্ৰতিদ্বন্দ্বী হ'বই আচলতে। বাকী যিবিলাক দিছে এইবিলাক কেৱল নামতে হয়, ইণ্ডিপেণ্ডেণ্ট হয় বা বেলেগ দলৰ হয়। সিহঁত বোধহয় তেনেকুৱা এটাই নহয়, ফেক্টৰ নহয়। কিন্তু কংগ্ৰেছ, AIUDF আৰু মোৰ মাজতে হ'ব, কিন্তু তাৰ মাজৰ পৰা ওলাই যাব লাগিব আৰু এনেকুৱাই।